কিমান টকা দিয়ে মোক কৈ থৈছে কেইবাজনেও মই ৰাখি থৈছোঁ কথাকেইটা যে য'ত গৰু মাংস বিক্ৰী কৰে তাৰ পৰাই পইচা লয় SP হয়নে নহয় য'ত গৰু মাংস কাটে তাতো পইচা লয় হয়নে নহয় দুটা বস্তু দেখিছোঁ খেতিয়কবিলাকৰ মাজত এটা হ'ল আপোনাৰ ইউৰিয়া আৰু DAPৰ দাম সাংঘাতিক ধৰণে MRPতকৈ বেছিকৈ লৈ থকা আৰু আন এটা বস্তু দেখা গৈছে যে ইয়াতে যিটো ধানৰ বীজ হাইব্ৰিড ধানৰ যিটো বীজ এই ধানৰ বীজৰ ক্ষেত্ৰতো সাংঘাতিক ধৰণৰ 2 নম্বৰী কৰি থকা হৈছে ক'ৰবাত 2 নম্বৰী ধানৰ বীজ দিয়া হৈছে আৰু ক'ৰবাত ধানৰ বীজ দি তাতে কি কৰা হৈছে MRPতকৈ বহুত বেছি দাম 300 টকা 400 টকা দাম বেছিকৈ লৈ থকা হৈছে গতিকে মই অসম চৰকাৰক দাবী জনাওঁ যে খেতিয়কক যদি ভাল পায় তেতিয়াহ'লে ইউৰিয়া আৰু DAPৰ ওপৰত যি সিন্ডিকেট হৈছে এইটো বন্ধ হওক ধানৰ ওপৰত যিটো সিন্ডিকেট হৈছে এইটো বন্ধ হওক আৰু ধানৰ প্ৰকৃত যিটো MRP আছে তাতকৈ কমকৈ দামত MRPটো হ'ল মেক্সিমাম ৰিটেইল প্ৰাইচ তাতকৈ বেছি দাম কোনেও কেতিয়াও ল'ব নোৱাৰে এতিয়া মেক্সিমামতকৈ বেছিকৈ লৈ আছে অৰ্থাৎ লুণ্ঠন কৰিছে গতিকে মই ধানৰ বীজৰ দাম কমাবৰ কাৰণে আৰু ইউৰিয়া আৰু DAPৰ দাম কমাবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাক কোনোপধ্যে এনেকৈ মানুহক লুণ্ঠন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ মই আৰু এটা কথা কওঁ দেই মই ইয়ালৈ যেতিয়া আহিছোঁ সকলো ৰাইজে মোক অভিযোগ কৰিছে যে আপোনালোকৰ বৰপেটা জিলাৰ SPয়ে মোক অভিযোগ কৰিছে ৰাইজে বৰপেটা জিলাৰ SPয়ে গৰু মাংস বিক্ৰী কৰা প্ৰত্যেকখন দোকানৰ পৰা হাপ্তা লয় 2 নম্বৰী সিন্ডিকেটৰ টকা লয় মই ইয়ালৈ যেতিয়া আহিছোঁ প্ৰত্যেকজন মানুহে মোক কৈছে যে আপোনালোকৰ বৰপেটাৰ SPয়ে ইয়াত জুৱা প্ৰৱৰ্তন কৰিছে আৰু জুৱাৰ পৰা পইচা লয় আৰু জুৱাৰ পৰা পইচা লৈ গোটেই বৰপেটা জিলাখনত জুৱাৰ পৰিভৰ ঘটাই দিছে যদি এইটো হৈছে মই ভাবোঁ যে আপোনালোকে এইটো বাতৰি কৰা উচিত মই কিন্তু আপোনালোকৰ বাতৰি এতিয়ালৈকে দেখা নাই যে গৰু মাংসৰ দোকানৰ পৰা SPয়ে পইচা তুলিছে গৰু মাংসৰ হোটেলৰ পৰা SPয়ে পইচা তুলিছে এই বাতৰিটো হ'ব লাগে যদি সঁচা হয় ৰাইজে মোক প্ৰত্যেকজন মানুহে বাৰম্বাৰ কৈ আছে যে SPয়ে পইচা তুলিছে দ্বিতীয়তে জুৱাৰ পৰা পইচা তুলিছে মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে বৰপেটাৰ SPজন মুখ্যমন্ত্ৰীৰ ভাতৃ নিজৰ ভায়েক গতিকে নিজৰ ভায়েকৰ ওপৰত অভিযোগ উঠিছে যে যিজন ককায়েকে গৰু মাংস বন্ধ কৰিছে সেইজন ককায়েকৰ ভায়েকে আকৌ ইয়াতে গৰু মাংসৰ দোকান আৰু গৰু মাংসৰ হোটেলৰ পৰা বোলে পইচা তুলিছে হাপ্তা তুলিছে এইটো বৰ ভয়ংকৰ এটা অভিযোগ আৰু জুৱা খেলাইছে আৰু জুৱাৰ পৰা পইচা তুলিছে বুলি এটা ভয়ংকৰ অভিযোগ উঠিছে এইটো অভিযোগ মই নাজানো আপোনালোকে মোতকৈ ভালকৈ জানে আজি যেতিয়া ৰাইজে মোক চিঞৰি দিছে গোটেই হাজাৰ হাজাৰ মানুহে একেলগে কৈছে যে ইয়াতে সঁচাকৈ গৰু মাংসৰ ওপৰত পইচা তুলি আছে SPয়ে জুৱা খেলাই আছে মোক শ্লিপ লিখি দিছে এইটো চাওক এয়া শ্লিপ লিখাই দিছে চাওক আপোনালোকে নিজেই গতিকে এই নিউজবিলাক আপোনালোকে কৰিব লাগে আপোনালোকে মুখ্যমন্ত্ৰীৰ ভায়েক বুলি ভয় খাইছে নেকি মই আছোঁ কিবা হ'লে মই আছোঁ আপোনালোকে ক'ব একদম এই বাতৰি পূৰা প্ৰচাৰ হ'ব লাগে আৰু মই আশা কৰিম যে মুখ্যমন্ত্ৰীৰ ভায়েকে যদি সঁচাকৈ গৰু মাংসৰ পৰা পইচা লৈ আছে হোটেলৰ পৰা বা গৰু মাংসৰ দোকানৰ পৰা যদি পইচা লৈ আছে হাপ্তা লৈ আছে যদি মাহে মাহে পইচা তুলি আছে এইটো এটা ভয়ংকৰ অভিযোগ আৰু এই অভিযোগৰ বিচাৰ লাগিব আৰু মুখ্যমন্ত্ৰীৰ ভায়েকৰ ওপৰত একশ্যন ল'ব লাগিব